নলবাৰীৰ ভগৱানৰ গৃহত চলিছে ডাউলা বিৰাৰ সন্ত্ৰাস। বিৰাৰ সন্ত্ৰাস বিৰা মানে ডাউলা বিৰাৰ পুনৰ সন্ত্ৰাস চলিছে সন্ধেলিৰ ভগৱানৰ গৃহত। ভূত প্ৰেত নে কলা যাদু তাকে লৈ পৰিয়ালটোত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। যোৱা ছেপ্টেম্বৰ মাহত নলবাৰীৰ সন্ধেলি গাঁৱত এটা পৰিয়ালত বিৰাৰ সন্ত্ৰাস চলিছিল। তাৰ কিছুদিন পিছত কবিৰাজৰ দ্বাৰা হেনো পৰিয়ালটোৱে ভূত খেদিবলৈ সম্ভৱ হৈছিল। নলবাৰী চহৰৰ পৰা 4 কিলোমিটাৰ নিলগৰ সন্ধেলি গাঁৱৰ ভগৱান ডেকাৰ গৃহত পুনৰ দিনে নিশাই বিৰাৰ সন্ত্ৰাস চলাৰ দাবী কৰিছে পৰিয়ালটোৱে। মানে বাগান দি থাকিলে আপুনি জুই উঠি থাকে চব বিলাকতে সহায় নুমালে সহায় জ্বলে তাৰমানে গমেই নাপাওঁ আমি ক'ৰ পৰা কি হৈছে। মানে বহুত ক্ষতি হৈছে। আগতে কাপোৰ কানি সেই চব ফালি পেলাই জোতা চেণ্ডেল একযোৰো নাই, চব ফালি পেলাই। তুমি দেখা পাইছা না জোতা চেণ্ডেল? জোতা চেণ্ডেল চব ফালি পেলাই। তাৰপিছত শিল গুটি মাৰে ওপৰত দেখাই নাপায়। তাৰপিছত ইটা টুকুৰা মাৰে দেখাই নাপায় মানুহ, ইমান কষ্ট। তাকে লৈ গাঁওখনিৰ ভগৱান ডেকাৰ গৃহত বিৰাজ কৰিছে আতংকময় পৰিৱেশৰ। চিকিৎসা বিজ্ঞান মনোৰোগ বিশেষজ্ঞই এইবোৰ কথা নামানিলেও পৰিয়ালটোত দিনে নিশাই বিৰাজ কৰিছে এনে আতংকিত পৰিৱেশ। আজি শাওনৰ মাহৰ পৰা এই ঘটনাগলা হৈ আছে, কিন্তু আজি জুই পৰহিৰ পৰা হৈছে। জুইটো পৰহিৰ পৰা আপুনি বাকচৰ ভিতৰতে উঠে, গজৰৰ ভিতৰতে উঠে আপুনি জুই, আৰু বিচনাৰে কাপোৰবিলাকো বেগৰ কাপোৰবিলাকো আপুনি জুইত পুৰি যায়। সেইটো ৰুমত গ'লে এইটোত সেনেকুৱা হয়, এইটো ৰুমত গ'লে সেইটোত সেনেকুৱা হয়, এতিয়া নাজানো এইবিলাক। পৰিয়ালটোৰ মুৰব্বী ভগৱান ডেকাৰো তেওঁৰ পৰিয়ালটোৰ স্পষ্ট কথা, এইবাৰ বিৰাই কাপোৰ জ্বলাই আতংকিত কৰি তুলিছে পৰিয়ালটোক। ভগৱান ডেকাৰ পৰিয়ালটোৰ সদস্যসকল গৃহৰ বাহিৰত ওলাই আহিলে গৃহৰ ভিতৰত জুই জ্বলি উঠে। আনকি এটা ৰুমত পৰিয়ালটোৰ লোকসকলে থাকিলে আনটো ৰুমত কাপোৰবোৰ জ্বলি উঠে। বাবুটোক যদি গাখীৰ দি থাকোঁ পিছফালৰ পৰা জুই লাগি যায়, আৰু বাকচত আপুনি জুই লাগি যায়। মোৰ নিজৰ পিন্ধা কাপোৰ মান, বাবুটোৰ কাপোৰ মান চব নিজে নিজে জ্বলি উঠে, দেখাও নাপাওঁ। পেছাত পকী মিস্ত্ৰী হিচাপে জীৱন নিৰ্বাহ কৰা ভগৱান ডেকাৰ গৃহত দুমাহ পূৰ্বেও চলিছিল ভূতে সামগ্ৰী লণ্ডভণ্ড কৰাৰ ঘটনা। ৰাতি আমি বাগান দিগাৰ এনে বহি থাকোঁ। মই এই টৰ্চ আছিল, ৰাতি হেৰি কৰোঁ, টৰ্চ দুটাও লৈ গৈছে। তাৰমানে বাকী একো নাই। এই মোবাইল মোৰ দুটা আছিল, বাইদেউৰ এটা মোৰ এটা, মোবাইল দুটাও লৈ গৈছে। তেনে কিহে লৈ গৈছে আমি এতিয়া গ'লে গমেই পোৱা নাই। ধৰিত্ৰীৰ পিছত এইবাৰ জোৰ আতংক। মুহূৰ্ততে পৰিয়ালটোৰ গৃহৰ আলমিৰা অথবা বাকচৰ ভিতৰতো জুই জ্বলি উঠে। জুই জ্বলি উঠা দৃশ্য কেমেৰাত বন্দী কৰিছে পৰিয়ালটোৰ লোকে। মোৰ এইটো মাহঁতৰ ঘৰ। ৰাতিপুৱা মোক ফোন কৰিছিলে ইয়াতে জুই লগা বুলি, বাকচৰ কাপোৰবিলাক পুৰি যোৱা বুলি। সেইকাৰণে মই ইয়াৰ লগত মোৰ মালিকৰ লগত মই চাব আহিছোঁ। গতিকে আহি পেলাই দেখা পালোঁ যে কাপোৰবিলাক পুৰি থকা দেখিলোঁ, আৰু মোৰ মালিক থকাৰ আগতে চকুৰ আগতে জুই বিচনাত জুই লাগিছে। প্ৰকৃততে কোনে পৰিয়ালটোক এনেদৰে আতংকিত কৰি ৰাখিছে? বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এনে জয় জয় মই সময়ত নলবাৰীত এটা পৰিয়ালে দিনে নিশাই ভূতৰ আতংকত দিন পাৰ কৰিবলগীয়া হোৱা বিষয়টোৱে চিন্তিত কৰি তুলিছে সচেতন লোকসকলক। প্ৰকৃততে ভূত নে অন্য কিবা সেয়া এতিয়াও নিশ্চিত নহয় স্থানীয় লোকসকল।